অস্তিত্বৰ সংকটত নগাঁৱৰ সোণাই নদী বেদখলকাৰীয়ে সংকুচিত কৰি আনিছে ঐতিহ্য বহনকাৰী নৈখন একাংশৰ বাবে সোণাই নদী হৈ পৰিছে অবৈধ বসতিস্থল এক্সক্লেভেটৰে খান্দিছে সোণাই নদীৰ পাৰ নিৰ্মাণ কৰিছে ঘৰদুৱাৰ স্কুল কলেজ নিৰ্বিঘ্নে নিৰ্মাণ কৰিছে অট্টালিকা দোকান পোহাৰ নিৰ্বিকাৰ জিলা প্ৰশাসন ৰাজহ চক্ৰ বিষয়া বেদখলকাৰীয়ে নিৰ্বিঘ্নে সোণাই নদীৰ বুকুত নিৰ্মাণ কৰিছে স্কুল গৃহ সাজিছে বৃহৎ অট্টালিকা যাৰ যেনি মন গৈছে তেনিয়াই দখল কৰি গৈছে নগাঁৱৰ ঐতিহাসিক সোণাই নদীৰ চনপৰা ভূমি ফলত ক্ৰমাৎ ঠেক হৈ পৰিছে সোণাইঘাট চলচলিৰ সোণাই নদী এসময়ৰ পূজাথলী গৰু বিহুৰ ঘাট আজি গোমূত্ৰ আৰু মলমূত্ৰৰ বিসৰ্জন থলী হৈ পৰিছে বৰ্তমানৰ সোণাই নদী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানলৈ যোৱা তীৰ্থযাত্ৰীসকলে এই সোণাই নদীৰ ওপৰেৰে যাতায়াত কৰি আহিছে যুগ যুগ ধৰি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নাতিদূৰত অৱস্থিত ঐতিহাসিক এই নদীখন সম্প্ৰতি একাংশৰ বাবে ব্যক্তিগত সম্পত্তিলৈ পৰ্যবেক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে সোণাই নদীৰ পতিত ভূমিক লৈ এছামে চলাইছে ব্যৱসায় বহিৰাগতৰ কব্জাত পৰি অস্তিত্বৰ সংকটত পৰি ক্ৰমাৎ বিলীন হোৱাৰ পথত সোণাই নদী স্থানীয় ৰাইজৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ অনতিপলমে সোণাই নদী বচোৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰক ইতিমধ্যে আমি দেখিব পাইছোঁ সোণাই নদীখনৰ দুয়োকাষে অবৈধভাৱে বিভিন্ন লোকে তাত দখল কৰি গৃহ নিৰ্মাণ অৰ্থাৎ অপ্ৰয়োজনীয় কিছু তাত ব্যৱহাৰ কৰি তেওঁলোকে আছে যাৰ বাবে সোণাই নদীখন সৌন্দৰ্য বৰ্ধনৰ বাধাৰ লগতে ইয়াত মানে দূষিত হৈছে এই নদীখনৰ লগত আমাৰ এই স্থানীয় সোণাইঘাট চলচলি অৰ্থাৎ এই স্থানীয় নিবাসীসকলে আজি আদি যুগৰ পৰা এই নদীত আমি তাৰে পানী ব্যৱহাৰ কৰিছিলোঁ আমি বহাগ বিহুত আমাৰ গৰু গা ধোৱা তাৰ ব্যৱস্থা আছিল আৰু আমাৰ যিমানবিলাক ধৰ্মীয় অনুষ্ঠান আছে নদীত আমাৰ পৰম্পৰা কিছু আমাৰ ধৰ্মীয় অনুষ্ঠান আছে নদীত গৈ পেলাই আমি তাত গা ধুওঁ আৰু নদীত তাতে পূজা পাতল কৰাৰ ব্যৱস্থা আছে ইতিমধ্যে সেই বাটসমূহ বন্ধ কৰি বিভিন্নজনে নদীখন মানে আবদ্ধ কৰি বৰ্তমান আমাৰ এই পৰম্পৰা ৰক্ষাত বাধা আৰোপ কৰিছে যাৰ বাবে আমি স্থানীয় ৰাইজে ইয়াত মানে দূষিত হৈছোঁ ক্ষোভিত হৈছোঁ গতিকে আমি সমূহ ৰাইজে স্থানীয় ৰাইজে আমি আশা কৰিছোঁ কলং নদীখন যেনেকৈ চৰকাৰে ইতিমধ্যে শোভাবৰ্ধনৰ কাৰণে কলং খনন আৰু পাৰত সুন্দৰ পৰিৱেশ গঢ়ি পৰ্যটকৰ স্থান হিচাপে গঢ়ি তুলিছে ঠিক সেইধৰণে এই সোণাই নদীখনো যিখন সোণাই নদীৰ দুয়োকাষে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি ইয়াতো কলং পাৰৰ লেখীয়াকৈ সুন্দৰকৈ সজাই পঢ়াই বাগিচাকে আৰম্ভ কৰি বা পৰ্যটকৰ স্থলী হিচাপে ইয়াক ব্যৱহাৰ কৰা আমি অনুৰোধ জনাইছোঁ যিহেতু এই নদীৰ কিনাৰেদি বা এই ৰাস্তাৰে ঢিং পথেৰে বটদ্ৰৱা গুৰুজনা স্থানলৈ যোৱাৰ যি ব্যৱস্থা আছে চৰকাৰে ইতিমধ্যে এই পথসমূহ সুন্দৰভাৱে সজাই পৰাই তুলি তাতে এই নদীৰ কাষতে যদি তথ্যযাত্ৰীৰ বাবে ইয়াতে জিৰণি চোৱাৰ যি ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে যথেষ্ট ভাল হ'ব আৰু নদীখনক পূৰ্ণতা দিবলৈ অৰ্থাৎ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি পেলাই ৰখাৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ সেয়েহে চৰকাৰে যাতে ইয়াত মনোযোগ দি আমাৰ এই স্থানীয় ৰাইজৰ এই আৱেগ অনুভূতি আৰু ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাত সহায় কৰে এইখিনিকে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত